চিঠি অ' আপোনালোকৰ মইনা দা দিছে বুলি কৈছে চাওঁ লৈ আহ আকৌ সেইখিনিতে গুজ পুতি ৰৈ থাকে নেকি দে এখন অ' মোৰ চশমাযোৰো ইয়াত নাই নহয় অ' তই পঢ়ি দেচোন কিনো আছে এতিয়ানো মানুহে চিঠি লিখেনে আপুনি মোবাইল এটা লৈ ল'ব পৰা নাই হেৰৌ মোবাইল এটা সেই মই নাই লৈ দিওঁ বুলি কয় নহয় এই মই চলাব নাজানো টিপিম এঠাইত লাগিবগৈ এঠাইত আকৌ সেইখন খেলি মেলি নহয় জানো আৰু এটা কথা এই মোবাইলটোতকৈ এই চিঠিখন হ'লে মানুহটো মুখৰ আগত থকা যেন লাগে গম পাৱনে বাৰু হ'ব দে এই তই চিঠিখন পঢ়চোন শ্ৰদ্ধাৰ দেউতা সেৱা ল'ব বৰ্তমান মোৰ ভাল আশা কৰোঁ আপোনালোকৰো ভাল তাত বতৰ কেনেকুৱা ইয়াত এইকেইদিন বহুত ঠাণ্ডা পৰিছে দেউতা এইকেইদিনতে মই ঘৰলৈ যাম আহোঁতে ৱাইফকো লগত লৈ আহিম বিশেষ নাই ইতি সেৱাৰে মই নাই ঐ পোনা ৱাইফ বুলি যে লিখিলে ৱাইফ মানে কি অ' ৱাইফ মানে ৱাইফ মানে কি মই নিজেই নাজানো বুঢ়াইনো কি গম পাব ৱাইফ মানে সেই কম বয়সৰ নকওঁ ৱাইফ মানে সেই কম বয়সৰ অঁ ৱাইফ মানে তেনে কম বয়স অঁ দেখিছনে বাৰু সেই চাকৰি কৰে হা এই মাহে মাহে এগাল দৰমহা পাই পেলাই উঠি সেই ঘৰৰ পুৰণা কম্বলখন নিবলৈ আহে সেই কম্বলখন ভায়েকটোৱে গাত লৈ শুই আছে এই ঠাণ্ডা দিনকেইটা সেইখন নিবলৈ আহে ৰ বাপেৰে ময়ো তাৰ বাপেক নিদিওঁ কম্বল নিবলৈ সি এখন তাৰ পৰা কিনি ল'ব অঁ যা মই এতিয়া তালৈ চিঠি ঐ শুনচোন কালিলৈ বাপেৰক মোৰ ঘৰত সোমাই যাবলৈ কবি যাওঁতে মই মইনালৈ চিঠি এখন দি পঠাম অঁ যা এতিয়া লাজ বুলিবলৈ নাই অঁ মইনা আছ হেৰি এই বাপেৰে তোলে চিঠি এখন দি পঠাইছে আৰু তহঁতো যে এই বাপেৰক ফোন এটা লৈ দিব নোৱাৰ আজিৰ দিনত মোৰ চিঠি লিখে মানুহে সেই মানুহটো আৰু কোনোদিন সলনি নহ'ল বাৰু মই যাওঁ মোৰ দেৰি হৈছে দেই মইনা মৰম লবি তোৰ চিঠিখন পালোঁ মইনা তোৰ ৱাইফ ভায়েৰে লৈ সদায় শুই আছে গতিকে তই তাতে এখন ৱাইফ লৈ ল'বি মিছাতে পুৰণা ৱাইফখন নিবলৈ ঘৰলৈ আহিব নালাগে ইতি তোৰ দেউতাৰ